নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। এডিআৰই 3.0 আপোনালোকৰ ওচৰত এটা লাষ্ট চান্স বুলি ক'ব পাৰি বন্ধুসকল, কাৰণ এইটোৰ পিছত আৰু মানে এডিআৰই এক্সাম হোৱাটো বহুত লেটকৈ হোৱা চান্সেছ আছে। গম পাইছে 2026ত কি আছে, ইলেকশ্যন আছে। গতিকে ইলেকশ্যনৰ এই সুযোগতে আপোনালোকৰ 3.0 100% হৈ যাব। আৰু এই 3.0ত আপোনালোকে স্পষ্টভাৱে ছাৰৰ ভাষণটো শুনিছে, 2 লাখ চাকৰি দিব পাৰে যদি 4 লাখ কিয় নোৱাৰে, এই কথাটো কৈছিলে। যদি আপোনালোকে চোৱা নাই, ভাষণত স্পষ্টভাৱে কোৱা আছে। গতিকে ইয়াৰ চিঅ'টি দি ক'ব পাৰি যে 3.0ৰ আপোনালোকৰ প্ৰস্তুতি অতি শীঘ্ৰে আৰম্ভ কৰি দিয়ক। যদি আপোনালোকে এতিয়ালৈকে ৰৈ আছে ন'টিফিকেশ্যন ওলাব মই পঢ়িম পিছত, তেনেহ'লে আপোনালোকে ভাবি মানে লওক 3.0 আপোনালোকে কোৱালিফাই নহয়। যিসকলে 2.0 কোৱালিফাই কৰিছে সিহঁতে মানুহৰ কথা শুনা নাই, প্ৰিপেৰেশ্যন কৰি আছিলে আৰু 2.0ত কোৱালিফাই হৈছে। এতিয়া মেইন কথাটো বহুতে মোক কমেণ্ট কৰিছিল, দাদা 2.0ত বহুতে ৰিটেন পাছ কৰিছে, ইণ্টাৰভিউত ফেইল কৰিছে। ৰিজনটো কি? এতিয়া কি কৰে সিহঁতে অনলি ফৰ মানে প্ৰিপেৰেশ্যনৰ ওপৰত গুৰুত্ব দিয়াটো নহয়, আপোনালোকৰ কথোপকথন মানে ধৰি লওক আপোনালোকৰ মানুহৰ লগত বাৰ্তালাপৰ কথা বতৰা কেনেকুৱা বা আপোনালোকে এনচাৰবোৰ কেনেকুৱাকৈ দিব পাৰে সেই সম্পৰ্কেও আপোনালোকে পঢ়াটো অতি দৰকাৰ। সেইকাৰণে বন্ধুসকল 2026ত যদি আপোনালোকে 3.0 ল'ম বুলি ভাবিছে তেন্তে প্ৰিপেৰেশ্যন লেভেলটো এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক, কাৰণ সময় নাই আপোনালোকৰ ওচৰত, মাত্ৰ আপোনালোকৰ কেইমাহমান সময় আছে। 3.0 ন'টিফিকেশ্যন অতি শীঘ্ৰে আহি আছে, কাৰণ গম পাইছে কি ইলেকশ্যন 2026ত আছে আৰু ইলেকশ্যনৰ আগে 100% চিঅ'টি দিও ক'ব পাৰি যে 3.0 ৰিলিজ কৰি দিব। আৰু 3.0 এইটো মানে আপোনালোকৰ ইলেকশ্যনৰ ৰিজাল্টৰ অতি মানে ওচৰতে আপোনালোকৰ কি হ'ব, ভেকেঞ্চিটো ক্লিয়াৰ হোৱা চান্সেছটো অতি আছে। গতিকে অন্যান্যসকল আপোনালোকৰ ওচৰত বহুত কম সময় আছে, গতিকে পঢ়া শুনা এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক। বহুতে ভাবিব যে এই ন'টিফিকেশ্যন ওলাম পঢ়িম, এইটো নহয়। আপোনালোকে এই আশাত নাথাকিব, আপোনালোকে মানুহৰ কথা নুশুনিব যে মানুহে ক'ব এই নোলায়, তোৰ দ্বাৰা নহয়, এইটো নহয় সেইটো নহয়। গতিকে যদি পাছ কৰিব মন আছে তেন্তে মানুহৰ কথা বাদ দিয়ক, আপোনালোকে প্ৰিপাৰেশ্যন লেভেলটো কৰি থাকক। এইটো কথা মন কৰিব যে আপোনালোকে পঢ়িলে কোনো আপোনাৰ পঢ়াটো ব্যস্ত নাযায়, বুজিছে? যিমান পঢ়িব সিমান শিকিব পাৰিব। এতিয়া মেইন কথাটো হৈছে 2.0ত আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণটো যদি চোৱা নাই আপোনালোকে চাব, কেনেকুৱা আল্টিমেট লেভেলৰ কুৱেশ্যন আহিছিলে, মানে যোনটো আপোনালোকৰ ডিগ্ৰী লেভেলৰ কুৱেশ্যন আছিলে কিমান মানে হাইপাৰ লেভেলৰ কুৱেশ্যন আছিলে, এটা কুৱেশ্যনৰ লগত আনটো মিল নাখায়। মানে জিকে লেভেলটো অলপ টাফ আছিলে আৰু এইচএছ লেভেলতো অলপ টাফ আছিলে। গতিকে এইবাৰ 2026ত কেণ্ডিডেটটো আৰু বাঢ়িব। গতিকে ইমান যদি কেণ্ডিডেট বাঢ়ি যায়, গতিকে পেপাৰটো ইজি হ'ব নেকি আপোনালোকে কওকচোন? কিমান হ'ব? 10 লাখ? সেই 10 লাখতকৈ বেছিয়ে ধৰি লওক, 20 লাখ মানেই ধৰি লৈছোন বাৰু, 20 লাখ। গতিকে এই 20 লাখৰ ভিতৰত আপোনালোকৰ পষ্ট কিমান থাকিব? ধৰি লওক খুব জোৰে 20,000 বা 20,000 বেছিকৈ কৈছোঁ, 15,000 মান ধৰি লওক। 15,000 বা আপোনালোকৰ 10,000 পষ্ট ওলাওক। যদি এই 10,000ৰ ভিতৰত 10 লাখ বা 20 লাখৰ ভিতৰত 10,000 পষ্টত যদি চিলেকশ্যন আপোনালোকে ল'ব বিচাৰিছে তেন্তে আপোনালোকক পঢ়িব লাগিব। সেইকাৰণে 3.0ত যদি চিলেকশ্যন পাম বুলি ভাবিছে তেন্তে এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক। আৰু আপোনালোকে এই চেনেলটো এতিয়াৰ পৰা ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, যাতে অসমৰ এডিআৰই সম্পৰ্কে যিকোনো আপডেট আহিলে আপোনালোকক জনাব পাৰোঁ। ঠিক আছে? এতিয়া মেইন কথাটো আপোনালোকে পোনপ্ৰথমে এতিয়া জিকেৰ ওপৰত ফ'কাছ কৰক। এমাহমান আপোনালোকে জিকে চাই থাকক। তাৰপিছত আপোনালোকে কি চাব, আছাম হিষ্টৰী অলপমান চাব, মানে আপোনালোকে এটা ছিকুৱেঞ্চত যাওক। তাৰপিছত আপোনালোকৰ মেইন ৰিজনটো হৈছে যে ৰিজনিং। এইটোৰ ক্ষেত্ৰত বহুতে ভুল কৰে, ৰিজনিং আৰু মেথছ। যদি আপোনালোকে এডিআৰইত পাছ কৰিব বিচাৰে, বহুত বেছি মানে আপোনালোকৰ হেল্পফুল কৰে মেথ আৰু ৰিজনিং। যদি এইটো আপোনালোকৰ ক্লিয়াৰ হৈ যায়, জিকে কেইটা হৈ যায়। জিকে কেইটা মানে অলপ পঢ়িলে আপোনালোকে আইডিয়া লগাই পেলাই মানে অলপ পাৰ্চেণ্ট পাই গ'লেও আপোনালোকে পাছ হৈ যাব। কাৰণ মেথছত আৰু ৰিজনিঙত যদি ভাল এটা মাৰ্ক উঠাব পাৰে তেন্তে আপোনালোকৰ ৰিটেনৰ ক্ষেত্ৰত আপোনালোকৰ যোনটো মানে জিকে পৰ্চন থাকিব সেইটোৰ ক্ষেত্ৰত ইমান অসুবিধা নহয়। যদি আপোনালোকে 2.0 কোৱালিফাই কেণ্ডিডেটসকলক সুধিব, সিহঁতে কি কৰিছিলে, মেথছৰ ক্ষেত্ৰত গুৰুত্ব বহুত বেছি দিছিলে। আৰু মেথছৰ ডাইৰেক্ট কনচেপ্ট থাকে, কোনো এক্সট্ৰা নাথাকে। মেথছত কেনেকুৱা থাকে, আপোনাৰ পাৰ্চেণ্টেজ, তাৰপিছত আপোনালোকৰ যিবোৰ শতাংকৰ মেথছবোৰ আছে, তাৰপিছত ধৰি লওক ৰুটৰ মেথছবোৰ আছে, সেইবোৰেতো থাকিব না। ইমান এটা হাইপাৰ লেভেল নিদিয়ে যে বুকৰ বাহিৰৰ কোনো নিদিয়ে, চব বুকৰ ভিতৰৰে হয়। আপোনালোকে যদি এতিয়াৰ পৰা লাগি থাকে, বিভিন্ন কোৰ্চ আছে। এডিআৰই যদি আপোনালোকে PDF বুলি কয়, গুগলত মাৰকচোন বাৰু, এভেইলেবল PDF পাব। গতিকে বন্ধুসকল প্ৰিপেৰেশ্যন কৰিব লাগিব, কাৰণ গভমেণ্ট জব এটা পোৱা মানে
এটা মানে ধৰি লওক সহজ কথা নহয়, এটা ডাঙৰ কথা বুলি ক'ব পাৰি। বৰ্তমান সময়লৈকে আগত নাছিলে, কিন্তু এতিয়া সময়টো মানে পৰিৱৰ্তন হৈছে, যিহেতু কেণ্ডিডেট বহুত বাঢ়ি গৈছে, গতিকে পঢ়িব লাগিব। যদি পাছ কৰিম বুলি ভাবিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো, কাৰণ ছাবস্ক্ৰাইব নকৰিলে আপোনালোকৰ ওচৰত ভিডিঅ' নাযায়, আৰু ভিডিঅ' নাপালে আপোনালোকৰ পিছৰ পৰ্যায়ত অসুবিধা হ'ব পাৰে বান্ধনীসকল। সেইকাৰণে কওঁ, বহুতে কমেণ্ট কৰি থাকে, দাদা আপুনিতো ছাবস্ক্ৰাইব কৰিছোঁ, ভিডিঅ' যোৱা নাই। আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকন বুলি এটা অপশ্যন থাকে, এইটো আপোনালোকে অন কৰি ৰাখিব, তেতিয়াহে আপোনালোকৰ ওচৰত ভিডিঅ'টো যাব। ঠিক আছে বান্ধনীসকল, নেক্সট আপডেট আপোনালোকক অতি শীঘ্ৰে দি আছোঁ এডিআৰ সম্পৰ্কে। গতিকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন লেভেল ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকৰ জিকে ৰিজনিং যিবোৰ আগৰ বুক আছে সেইবোৰ এতিয়াৰ পৰা চিলেবাছ অলপ চাই দিনটোৰ ভিতৰত এঘণ্টাকৈ দিলেও আপোনালোকৰ ওচৰত বহুত এটা ডাঙৰ সময় আছে বুলি ক'ব পাৰি। এঘণ্টা এটাকৈ দিয়কচোন বাৰু দিনত, কাৰণ এতিয়ালৈকে যদি এঘণ্টাকো আপোনালোকে দিনটো দি থাকে, সদায় এটা টপিক শিকিলে 360 দিনত 365 দিনত ধৰি ল'লোঁ, 365টা টপিক শিকিব। তাৰ ভিতৰত যদি কওঁ অতি শীঘ্ৰে, যদি তাৰ আগতে যদি ন'টিফিকেশ্যন আহি যায়, তেতিয়াহ'লে আপোনালোকৰ 120 দিন যদি ভালকৈ পঢ়ে, 120টা টপিকত ভিতৰত আপোনালোকৰ বহুত কুৱেশ্যন আহিব। গতিকে সকল পাছ কৰিম বুলি ভাবিছে যদি অলপ পঢ়ক। ইমানেকৈ খাৱনি মাৰিছোঁ, নেক্সট ভিডিঅ'ত বাকী আপডেট দিম। ছাবস্ক্ৰাইব কৰিব যাতে আপডেটবোৰ মই দি থাকিব পাৰোঁ। ধন্যবাদ।